ৰাজ্যিক কাৰ্যনিৰ্বাহকৰ সদস্যকে সন্মুখ কৰি আমাৰ ইয়াতে উপস্থিত থকা আমাৰ মণ্ডলৰ সভানেত্ৰীসকল আৰু উপস্থিত জিলা মহিলা মৰ্চাৰ বিষয়ববীয়াসকল প্ৰথমতে ধন্যবাদ জনাম আমাৰ মহিলা মৰ্চাক আজি এনেধৰণৰ এটা অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে লগতে ধন্যবাদ জনাইছো আমাৰ এই মণ্ডলৰ সভাপতি সুধীৰ মুণ্ডা ডাঙৰীয়া আৰু আমাৰ এই জিলা পৰিষদৰ প্ৰাক্তন সভা আমাৰ সদস্য অনুপম টেলিঙা ডাঙৰীয়া আৰু আমাৰ ইয়াৰ দলীয় কাৰ্যকৰ্তাসকলক যে এটা আজি খুব প্ৰয়োজন হৈ থকা আমাৰ বানপানীৰ পিছতে বিভিন্ন সময়ত আমাৰ এনেধৰণৰ অঞ্চলবিলাকত বেমাৰ আজাৰ দেখা পোৱা যায় আৰু বেমাৰ আজাৰ হোৱাৰ পিছত মেডিকেল কেম্প দিয়াকে আমি আগতে যদি এই কেম্পবিলাক দিওঁ তেতিয়াহ'লে বেমাৰ আজাৰ হ'বলগীয়া হৈ থাকিলে তেতিয়াহ'লে আমি তাক ৰোধ কৰিব পৰা অৱস্থাত থাকে তাৰ বাবে সময়োচিত এটা সিদ্ধান্ত মহিলা মৰ্চাই ল'লে তাৰ বাবে ধন্যবাদ জনাইছো আৰু বিশেষকৈ ৰাজ্যিক সভানেত্ৰী সাধাৰণ সম্পাদিকা উপ সভানেত্ৰীয়ে এই যিটো মেডিকেল কেম্প তাত আহি উপস্থিত হোৱাৰ বাবে তেখেতসকলকো ধন্যবাদ জনাইছোঁ আমাৰ ইয়াতে দেওবাৰ হোৱাহেঁতেন যথেষ্ট সংখ্যক আমি ৰাইজ পালোহেঁতেন ইয়াত যিহেতু আজি দেওবাৰ নহয় আৰু আজি বাগানৰ খোলাবাৰ তাৰ বাবে আমাৰ যথেষ্ট সংখ্যক ৰাইজ পিছ পেলালে হ'বগৈ সেইকাৰণে আমি যদি কেম্পটো অকণমান দেৰিলৈকে চলাওঁ তেতিয়াহ'লে আমাৰ এই অঞ্চলত বহুখিনি মানুহৰ সুবিধাখিনি পাব মই প্ৰথমতে আমাৰ যিসকল স্বাস্থ্যকৰ্মীসকল আছে যিসকল আমাৰ চিকিৎসক আছে তেখেতসকলকো ধন্যবাদ জনাইছোঁ আমাক আজি আহি সহযোগ কৰি দিয়াৰ বাবে কাৰণ আমি এখন এনেধৰণৰ সমাজ বিচাৰিছোঁ য'ত আমি সমাজখনৰ ওচৰলৈ আমাৰ সংগঠন আৰু আমি চৰকাৰক লৈ যাব পাৰোঁ তাৰ বাবে যথেষ্ট কষ্ট আপোনালোকে কৰিছে তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ আৰু মহিলা মৰ্চাই এনেধৰণৰ কামৰ যোগেদি আমি ৰাইজৰ ওচৰ চাপি যথেষ্ট আমাৰ সংগঠনটো শক্তিশালী কৰিব বুলি আশা কৰি মই দুআষাৰ মনতে সামৰণি মাৰিছোঁ ধন্যবাদ আমাৰ এতিয়া কেম্পটো খালি শ্ল' চলিবগৈ আমাৰ